অতি বিগ বাজেটৰ খুব সুন্দৰ চিনেমা। আমি কলা কুশলীসকলৰ চেষ্টাৰ বলত চিনেমাখন অসমৰ ৰাইজক অহা 12 জুনত উপহাৰ দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ এই চিনেমাখনে সমূহ দৰ্শকৰ সকলো আশা আকাংক্ষা আৰু যিটো পইচা উচুল বুলি কয় সেইটো কৰিবলৈ সমৰ্থ হ'ব। আজি আমি পোষ্টাৰখন আৰু এটা গান মুকলি কৰি দিলোঁ আৰু ষ্টেপ বাই ষ্টেপ আমি পৰ্যায়ক্ৰমে বাকী গানবিলাকো আমি মুকলি কৰিম। ইয়াত প্ৰায় 7টা গান আছে আৰু চিনেমাখনে আপোনালোকক খুব আমোদ দিব আৰু এনেকুৱা লাগিব যে নিজৰ সমাজখনত আপোনালোক জড়িত হৈ গৈছে অলপ সময়ৰ কাৰণে হ'লেও। আৰু আমাৰ হাউচে গোটেই প্ৰডাকশ্যন টিমটোই খুব সূক্ষ্মভাৱে সকলো দিশ চাই জালি চিনেমাখন দিবলৈ ওলাইছোঁ। আশা কৰিছোঁ অসমৰ ৰাইজে খুব আদৰেৰে গ্ৰহণ কৰিব আৰু যাতে অসমীয়া ছবি উদ্যোগটো আমি আগুৱাই লৈ যাব পাৰোঁ ভৱিষ্যত, সেইখিনিৰ বাবে আমাক আপোনালোকে সমূহ ৰাইজে আৰু দৰ্শকে আমাক সহায় কৰিব বা আমাক উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু ইয়াৰ পিছতো আমি যাতে আৰু চিনেমা মুকলি কৰিব পাৰোঁ তাৰ বাবেও যাতে ৰাইজে আমাক সহায় কৰে। ইতিমধ্যে আমাৰ আগৰ কেইজন যিবিলাক আমাৰ ইয়াত এক্টৰ জড়িত আছিল তেওঁলোকে কৈ গৈছে, তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু আমি প্ৰডাকশ্যনৰ ফালৰ পৰাও কৈছোঁ, প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা চিনেমাখন খুব ভাল হৈছে আৰু এই চিনেমাখনে আপোনালোকক খুব ভাল এটা আমোদ দিব আৰু ইয়াত নষ্টালজিক হ'ব আপোনালোকে চিনেমাখন চাই। একচুৱেলি কি হয়, আমাৰ চিনেমাবিলাক খুব ভাল ভাল চিনেমা আমি কৰা যায় কিন্তু প্ৰচাৰটো খুব কম কৰে। আমি প্ৰচাৰটোক যথেষ্ট গুৰুত্ব দিছোঁ আৰু আজিৰ পৰা আমি খুব তীব্ৰভাৱে অসমৰ ৰাইজৰ মাজত প্ৰচাৰ আগবঢ়াম আৰু ইতিমধ্যে আমি গাঁৱে ভূঞে সোমাই গৈছোঁ। আমাৰ দলটোৱে যোৱা বিহুৰ সময়ত সমূহ ৰাইজক আহ্বান জনাইছিল আৰু ময়ো চিনেমা হলৰ লগত জড়িত, মোৰো চিনেমা হল আছে। মোৰ লগৰ বন্ধুবিলাকে কৈছে যে চিনেমাখন চাবৰ কাৰণে বহুত উদ্যোগী হৈ আছে মানুহ, গতিকে সোনকালে ৰিলিজ দিব লাগে আৰু এতিয়া খুব ভাল চিনেমাও নাই। তো আমি সেইকাৰণে অহা 12 তাৰিখে চিনেমাখন ৰিলিজ কৰিবলৈ ওলাইছোঁ আৰু এইখন চিনেমা আমি কৃতকাৰ্য হ'ম বুলি আশা কৰিছোঁ। অকণমান ৰাইজৰ মৰম বিচাৰিছোঁ আৰু যাতে যিটো আমাৰ বেলেগ ষ্টেটবিলাকত যিটো ধৰক চাউথৰ ফালে চিনেমা উদ্যোগটো যথেষ্ট চহকী, কিন্তু আমাৰ অসমত এই উদ্যোগটোৰ লগত বহুত যুৱক যুৱতী জড়িত হৈ থাকে। বহুত মেধাৱী ল'ৰা ছোৱালীয়ে নিজৰ এটা পেচা হিচাপে ইয়াক লৈছে আৰু বহুতে ভাল ভাল স্কোপ থকাৰ পিছতো এইটো ইণ্ডাষ্ট্ৰীত ইনভলভ হৈছে। তেওঁলোকৰ যাতে ভৱিষ্যতটো ভাল হয় সেইকাৰণে আমি প্ৰযোজকখিনি যথেষ্ট কষ্ট কৰিব লাগিব আৰু আমি চেলেঞ্জ হিচাপে কাম কৰিব লাগিব। দৰ্শকে যদি চিনেমাখন ভাল নহয় কেতিয়াও নাচায়, কিন্তু আমি দৃঢ়ভাৱে ক'ম আমাৰ চিনেমাখন ভাল হৈছে, আপোনালোকে খুব ভাল পাব আৰু আপোনালোকৰ সকলো আশা পূৰণ কৰিব পাৰিব চিনেমাখনে।